জলপলয়ৰ কেনেকুৱা ধৰণৰ বিভীষিকা সেই বিভীষিকা মই এখন ছবি এই মুহূৰ্তত দেখাইছো। এয়া ছবি তিয়কৰ ছবি, ৰাষ্ট্ৰীয় ঘাইপথৰ ছবি। আচলতে এই মুহূৰ্তত পথচাৰীসকলৰ কি বিলৈ হৈছে। মই কৈছো যে উজনি নামনি প্ৰায় যোগাযোগ এই মুহূৰ্তত বিচ্ছিন্ন আৰু এনেধৰণে একোখনকৈ বাহন যাত্ৰীৰ সৈতে আচলতে এনেধৰণে পথৰ মাজত বন্দী হ'ব লগা হ'ল। কোনো কাৰণতে আচলতে আগলৈ এখন বাহন যাব নোৱাৰে, যিহেতু পানী বাহনখনত সম্পূৰ্ণভাৱে পানী সোমাই পৰিছে। আৰু এই ছবি সহজ ছবি আজিৰ তাৰিখত তিয়কৰ ৰাজপথৰ ছবি। আৰু এনেধৰণে এক ভয়াৱহ আচলতে ভয়াৱহ সময়ৰ প্ৰতি আগবাঢ়িছে এইসকল এই সময়। যিহেতু এটা কথা ক'ব লাগিব যে যি জলপলয় এই মুহূৰ্তত সমগ্ৰ ৰাজ্যত ত্ৰাসমান কৰি ৰাখিছে, সেই সময়ত কিন্তু তিয়কো ইয়াৰ পৰা বিপৰীত নহয়। মই আপোনাৰ পৰা কিছু কথা জানিম, এনেকুৱা ধৰণৰ ছবি কাহিনী দেখিছে নাই? আজিলৈকে এনেকুৱা দেখা নাই। মোৰ মোটামুটি এতিয়া ধৰক 47-48 বছৰ হ'ল এনেকুৱা ধৰণৰ পানী আগতে দেখা নাই। এতিয়া এইটো তুলিত মানে ডাৱৰ বিস্ফোৰণ হৈছে বুলি কোৱা শুনিছো, সেইটো কাৰণে ইমান পানী হৈছে বুলি গম পাইছো। কিন্তু আমাৰ এই পাৰতকে সিটো পাৰে আৰু বেছি ভয়ংকৰ হৈছে। ইফালেতো মানুহজনো ঘৰৰ ভিতৰতো যথেষ্ট পানী হৈ গৈছে। নিশ্চিতভাৱে চাওক, মই যদি পৰিৱেশ দেখাওঁ যে কিমানলৈকে আচলতে পানী হৈছে আৰু এই পানীৰ পাছত আচলতে কেনেধৰণে আচলতে যাতায়াত চলিব। আৰু এয়া ছবি আমি বিশেষকৈ প্ৰশাসনক দেখুৱাইছোঁ। প্ৰশাসনৰ যথেষ্ট তৎপৰ হোৱা পৰিলক্ষিত হৈছে। কিন্তু তথাপিতো কিন্তু সাধাৰণ যিসকল সাধাৰণ ৰাইজসকলকো কিন্তু এই মুহূৰ্তত আহ্বান জনাম যে কোনো ধৰণৰ আচলতে অতি গুৰুত্বপূৰ্ণ যদি কাম নাথাকে, ওলাই কোনো কাৰণতে ঘৰৰ পৰা ওলাই আহিব নালাগে। মই আপোনাৰ পৰা কিছু কথা জানিম। কোন জেগাত আহিছিলে আপোনালোক? মই তিয়কৰ পৰাই বাছ এখন ধৰিবলৈ আহিছিলোঁ। মানুহ তিনিচুকীয়ালৈ যাবলৈ আছিলে। তাৰপিছত ফচি গ'ল, কিন্তু ইমান পানী নাছিলে। লাহে লাহে বহি থাকোঁতে আৰু পানী হৈ গ'ল। এতিয়া JCB মাতি টানিবলগীয়া হৈছে। কিমান সময়, কেইটা বজাত আহিছিল? প্ৰায় 1 ঘণ্টামান মই ফচি আছোঁ ইয়াত। 1 ঘণ্টাত কিন্তু পানী যথেষ্ট বাঢ়ি গ'ল। নিশ্চিতভাৱে চাওক, আচলতে পানী যথেষ্ট বাঢ়ি আছে। আৰু এনেধৰণে মই প্ৰতিজন আচলতে উজনি আৰু নামনি মোৰ আচলতে যাত্ৰীক এই মুহূৰ্তত এক প্ৰকাৰে সাৱধান কৰিব বিচাৰোঁ যে আচলতে অতি ভয়াৱহ হৈ পৰিছে ৰাষ্ট্ৰীয় ঘাইপথ এই মুহূৰ্তত। বিশেষকৈ তিয়কৰ যিটো গুৱাহাটী মোৱা আচলতে বা নামনি মোৱা যিটো যাত্ৰা ইতিমধ্যে প্ৰায় স্তব্ধ হৈছে। আৰু উজনি মোৱা যাত্ৰা আচলতে বিপদসংকুলভাৱে এই মুহূৰ্তত চলি আছে। আৰু যি হাৰত আচলতে তিয়কৰ নদীৰ আচলতে পানী বৃদ্ধি পাইছে আৰু কিছু সময়ৰ পাছতে সেই যাত্ৰাও যে বন্ধ হ'ব সেইটো কথা নিশ্চিত। কিন্তু এই মুহূৰ্তত আমি বাৰম্বাৰ এটা কথা সাধাৰণ ৰাইজৰ প্ৰতি আহ্বান জনাম যে এই যি বিপদৰ সময়ত আচলতে কোনো যাতে লোক সাধাৰণ কাম এটাৰ কাৰণে আচলতে ঘৰৰ পৰা যাতে ওলাই নাহে, সেইটো কিন্তু এই মুহূৰ্তত আমি প্ৰতিজন সাধাৰণ ৰাইজৰ প্ৰতি আমি আহ্বান জনাম। এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।